নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমীয়া ভাষা জ্ঞানৰ কেইটামান অনুচ্ছেদ এতিয়া আৰম্ভণিৰ আগতে মই তোমালোকক কৈ দিও যিহেতু তোমালোকে নৱোদয় বাছনি পৰীক্ষা দিবলৈ ওলাইছা এতিয়া সেই পৰীক্ষাটোতনো কি থাকে সেই পৰীক্ষাটোত তোমালোকৰ প্ৰথমতে থাকিব এটা ভাগ মেণ্টেল এবিলিটি নাইবা মানসিক দক্ষতা দ্বিতীয় ভাগটোত থাকিব তোমালোকৰ গণিত নাইবা মেথছ আৰু তৃতীয় ভাগটোত থাকিব তোমালোকৰ যিসকল অসমীয়া মিডিয়াম তোমালোকৰ কাৰণে অসমীয়া থাকিব যিসকল ইংলিছ মিডিয়াম তেওঁলোকৰ কাৰণে ইংলিছ থাকিব এতিয়া চোৱা মেণ্টেল এবিলিটি বা ভাষা জ্ঞানত তোমালোকৰ মুঠ 50 নম্বৰ আহিব গণিতত তোমালোকৰ 25 নম্বৰ আহিব আৰু অসমীয়াত তোমালোকৰ 25 নম্বৰ আহিব আৰু এই তিনিওটা মিলি পেলাই পৰীক্ষাটোত মুঠ 100 নম্বৰ তোমালোকৰ থাকিব এতিয়া এই যেটো অসমীয়াৰ 25 নম্বৰতনো থাকিব কি ইয়াতে থাকিব অনুচ্ছেদ কেইটামান তোমালোকক দফা দিয়াই থাকিব আৰু তলত কেইটামান পাঁচটা তোমালোকৰ তাৰ পৰা প্ৰশ্ন থাকিব এতিয়া সেই প্ৰশ্ন কেইটাৰ উত্তৰ এই দফা কেইটাতে সোমাই থাকিব তোমালোকে জাস্ট পঢ়ি পেলাই মাতি পেলাই প্ৰশ্নটো উত্তৰ উলিয়াব লাগে একদম ইজি তো এতিয়া আমি চাম কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কেইটামান আমি তাকে অনুচ্ছেদ চাম আৰু আমি কি কৰিব লাগিব অসমীয়াত 25ৰ ভিতৰত 25 নম্বৰটো আনিবই লাগিব এতিয়া চোৱা প্ৰথম অনুচ্ছেদটো চোৱা কি দিছে ইয়াতে অনুচ্ছেদটোত বনাঞ্চলৰ কথা কৈছে তো ইয়াতে বনাঞ্চল হৈছে প্ৰকৃতিৰ এক অমূল্য সম্পদ অমূল্য মানে কি একেবাৰে মূল্যবান সম্পদ যিটো নহলে আমি জীয়াই থাকিব নোৱাৰো সেইকাৰণে ইয়াতে শব্দটো লিখিছে অমূল্য এই শব্দবিলাক চাই যাবা কাৰণ কিয়নো তোমালোকৰ অনুচ্ছেদৰ তলত সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ সোধে তো গতিকে এই প্ৰতিটো শব্দৰ অৰ্থ তোমালোকে জানিব লাগিব এতিয়া চোৱা ইয়াতে কৈছে বনাঞ্চল কি হয় বনাঞ্চল হৈছে সেইবিলাক যাক আমি কওঁ হাবি বুলি যত তোমাৰ বন্যপ্ৰাণী থাকে লগতে তোমাৰ কি থাকে গছ-গছনি থাকে তাক আমি কি কওঁ বনাঞ্চল বুলি কওঁ তো বনাঞ্চলটো আমাৰ কাৰণে একেবাৰে মূল্যবান সম্পদ এতিয়া কৈছে চোৱা বনাঞ্চলৰ পৰা মানুহে অক্সিজেন কাঠ ফল-মূল ঔষধকে ধৰি জীৱনৰ নিৰ্বাহৰ শৈলী আদি লাভ কৰে এতিয়া চোৱা বনাঞ্চলৰ পৰা কিমান বস্তু পায় মানুহে অক্সিজেন কৰ পৰা পায় উদ্ভিদৰ পৰা উদ্ভিদে আমাক কি দিয়ে অক্সিজেন দিয়ে আৰু উদ্ভিদে আমাৰ পৰা কি লয় কাৰ্বন ডাই অক্সাইড লয় হয়নে তো আমি যে উশাহ নিশাহত অক্সিজেন পাওঁ কৰ পৰা পাওঁ আমি এই গছ-গছনিবোৰৰ পৰা পাওঁ তাৰ পাছত তাৰোপৰি বনাঞ্চলৰ পৰা আমি কাঠ পাওঁ ফল-মূল পাওঁ আমি যে খাওঁ আপেল কল এইবিলাক যে খাওঁ কৰ পৰা পাওঁ বনাঞ্চলৰ পৰাই পাওঁ তাৰ পাছত ঔষধিক বনাঞ্চলত যথেষ্ট পৰিমাণৰ ঔষধিক উদ্ভিদ থাকে সেই ঔষধিক উদ্ভিদৰ পৰা আমাৰ কি কৰে আমাৰ মেক্সিমাম ঔষধবিলাক যে তোমালোকে খোৱা সেইবিলাক সেই বনাঞ্চলত থকা ঔষধিক উদ্ভিদৰ পৰাই বনোৱা হয় তো এনেকুৱা ধৰণৰ আমাৰ বনাঞ্চলৰ পৰা আমি বিভিন্ন বস্তু পাওঁ সেইকাৰণে কৈছে যে বনাঞ্চল হৈছে এটা অমূল্য সম্পদ এতিয়া চাবা কি কৈছে যে বনাঞ্চল নাথাকিলে আমাৰ পৰিৱেশৰ সন্তুলন বিনষ্ট হৈ পৰিব সন্তুলন মানে কি অৰ্থবিলাক চাই যাবা সন্তুলন মানে আমি ইংলিছত কওঁ বেলেঞ্চ হয় নে নাই এতিয়া চোৱা আমাৰ কি হৈছে আমাৰ গোটেই পৰিৱেশটো এটা সন্তুলিত হৈ আছে কিহৰ কাৰণে বনাঞ্চলৰ কাৰণে কেনেকে সন্তুলিত হৈ আছে এতিয়া চোৱা মানুহ আৰু উদ্ভিদৰ মাজত যদি চোৱা এটা কি থাকে সম্পৰ্ক থাকে কি সম্পৰ্ক উদ্ভিদে আমাৰ মানুহবিলাকক অক্সিজেন দিয়ে আৰু আমি মানুহে উদ্ভিদক কি দিওঁ কাৰ্বন ডাই অক্সাইড দিওঁ তো এনেকে আমাৰ সন্তুলিত হৈ আছে যদি কি কৈছে ইয়াতে গছে নিশাহত অক্সিজেন বৰ্জন কৰে এইমাত্ৰ যে মই কলো আৰু উশাহত কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে এতিয়া চোৱা অকল মানুহে জানো উশাহ নিশাহ লয় গছেও লয় আমাৰ উদ্ভিদৰ যদি চোৱা উদ্ভিদে কি কৰে জানানে আমি মানুহে যেনেকে উশাহত অক্সিজেন লওঁ উশাহত কি লওঁ O2 মানে হৈছে অক্সিজেন আৰু নিশাহত কি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড CO2 মানে হৈছে কাৰ্বন ডাই অক্সাইড এতিয়া এই কাৰ্বন ডাই অক্সাইডটো কোনে লয় উদ্ভিদে লয় আৰু আমি যে উশাহত অক্সিজেন লৈছো কৰ পৰা লৈছো আমাক উদ্ভিদে দিছে উদ্ভিদে আমাক অক্সিজেন দিছে আৰু সেই অক্সিজেনটোৱে আমি ব্যৱহাৰ কৰি আছো
এতিয়া চোৱা, ইয়াৰ ফলত কি হৈ থাকে? ইয়াৰ ফলত আমাৰ বায়ুমণ্ডল পৰিষ্কাৰ হৈ থাকে আৰু লগতে কি হয়? বনাঞ্চলসমূহ জীৱ-জন্তুৰ বসবাসৰ অন্যতম ঘৰ। ইয়াতে আৰু এটা কথা কৈছে, চোৱা বনাঞ্চলত যে অকল উদ্ভিদ থাকিব এনেকুৱা নহয়, বনাঞ্চলত জীৱ-জন্তুও থাকে। আৰু তাত যদি চাওঁ জীৱ-জন্তুসকলে ক'ত বসবাস কৰে? বনাঞ্চলত বসবাস কৰে। আমাৰ যেনেকে ঘৰ আছে, মই এতিয়া তোমালোকক ক্লাছ কৰি আছো মোৰ ঘৰৰ তলত, হয়নে? তোমালোকে বহি আছা নিজৰ নিজৰ ঘৰত। তেনেকে যিবিলাক প্ৰাণী আছে, প্ৰাণীবিলাকৰ ঘৰ ক'ত থাকিব? তেওঁলোকৰ ঘৰ হৈছে বনাঞ্চল। অৰণ্য, হাবি-জংগল সেইবিলাক হৈছে জীৱ-জন্তুৰ কাৰণে ঘৰ। ইয়াতে কৈছে চোৱা, হাতী, বাঘ, হৰিণ, বান্দৰ আদিকে ধৰি বহুতো জন্তু বনাঞ্চলসমূহতে বাস কৰে। তোমালোকে নিশ্চয় দেখিছা, হাবি এইবিলাক ঘূৰিবলৈ যাওঁতে নাইবা তোমালোকে কাজিৰঙা গৈছা, মানাস গৈছা, হয়নে? এনেকুৱা অভয়াৰণ্যবিলাকত গ'লে তোমালোকে দেখা পোৱা হাতী, বাঘ, হৰিণ এইবিলাক নিশ্চয় দেখা পোৱা। ক'ত থাকে? বনাঞ্চলত থাকে। যদি বনাঞ্চল ধ্বংস হৈ যায়, চোৱা যদি বনাঞ্চল ধ্বংস হৈ যায় কি হব? তেন্তে এই জীৱবোৰৰ জীৱন নিৰাপদ পৰিব। নিশ্চয় তোমালোকে আজিকালি দেখাই পাইছা, হাতীবোৰ কি হয়? ৰাস্তালৈ ওলাই আহে। হাতীবোৰ ৰাস্তালৈ ওলাই আহিব ধৰিছে। তাৰ পাছত তাৰোপৰি যদি চোৱা তোমালোকে এতিয়া জীৱ-জন্তু সমূহৰ কাৰণে থাকিবৰ ঠাই নোহোৱা হৈছে। কিয়? কাৰণ মানুহে গছ-গছনি ধ্বংস কৰিছে কাটি পেলাই। যেতিয়া গছ-গছনি ধ্বংস কৰিছে, জীৱসমূহ থাকিব ক'ত? থকা ঠাই নোহোৱা হৈছে। সেইকাৰণে জীৱ-জন্তুসমূহ মানুহৰ বাসস্থানলৈ, মানুহৰ আশ্ৰয়স্থলীলৈ এতিয়ালৈকে ওলাই আহিব ধৰিছে। মানুহে নিজৰ লাভৰ বাবে দিনে দিনে গছ-গছনি কাটি পেলাইছে। চোৱাচোন, নতুন ঘৰ, ৰাস্তা-ঘাট, চাহ-বাগিচা নিৰ্মাণৰ বাবে বহু গছ কাটি নষ্ট কৰা হৈছে। কি কৰিছে মানুহে? মানুহে যধে-মধে গছ-গছনি কাটিছে। গছ-গছনি কাটি কোনোবাই ৰাস্তা বনাইছে, কোনোবাই ঘৰ বনাইছে আৰু কোনোবাই কি কৰিছে? কাটি আনি পেলাই জুই লগাইছে। বিভিন্ন কাৰণত গছ-গছনিবোৰ কাটি ধ্বংস কৰিছে। ফলত কি হৈছে? ফলত বনাঞ্চলৰ সংখ্যা দিনে দিনে কমি আহিছে। এতিয়া বনাঞ্চল লাহে লাহে নাইকিয়া হবলৈ ধৰিছে। আৰু এনেদৰে চলিলে কি হব? এদিন আমাৰ দেশত বৰষুণৰ মাত্ৰাও কমি যাব। ফলত শস্য, খেতি পথাৰ আদি বিনষ্ট হব। এতিয়া চোৱা, আমাৰ যে বৰষুণ হয়, বৰষুণ কাৰ কাৰণে হয়? আমাৰ গছ-গছনি আছে কাৰণে আমাৰ বৰষুণ হয়। এতিয়া যদি গছ-গছনি নাথাকে তেনেহলে বৰষুণ ক'ত হব? নহয়। যেতিয়া গছ-গছনিবোৰ গোটেই নোহোৱা হৈ যাব, তেতিয়া বৰষুণো নোহোৱা হব। ফলত কি হব? মৰুভূমিৰ সৃষ্টি হব। আমাৰ চাৰিওপিনে মৰুভূমি হৈ যাব। যেনেকে ৰাজস্থানত যদি চোৱা, তাত গছ-গছনি কম, যাৰ কাৰণে তাত কি আছে? যথেষ্ট সংখ্যক মৰুভূমি আছে। তো গছ নথকা অঞ্চলত কি হয়? মৰুভূমি সৃষ্টি হয়, তাৰ তাত বৰষুণ নিদিয়ে। এতিয়া গছ থাকিলেহে আমাৰ বৰষুণ দিব, লগতে আমি খেতি-বাতিত শস্য ৰুব পাৰিম। মাটিৰ উৰ্বৰ শক্তি হ্ৰাস পাব, শুকান হব আৰু খাদ্যসমূহ কমি থাকিব। আৰু কি কৈছে? যদি বৰষুণ নিদিয়ে তেনেহলে মাটিৰ উৰ্বৰা হ্ৰাস পাব। মাটিৰ উৰ্বৰা মাটিটো পলসুৱা, এনে মাটিটো কি হয়? পলসুৱাটো কমি যাব, যাৰ ফলত খেতি-বাতি নহব। হয়নে? খেতি-বাতি নহলে আমি খাদ্য ক'ৰ পৰা পাম? নাপাম। ফলত কি হব? চব আমাৰ পৰিৱেশৰ ভাৰসাম্যতা বিনষ্ট হৈ যাব। তাৰ পাছত কৈছে চোৱা, বনাঞ্চল সংৰক্ষণ কৰাটো আমাৰ প্ৰতিজন নাগৰিকৰে দায়িত্ব। আমাৰ প্ৰতিজন মানুহৰে কি হৈছে? নিজৰ দায়িত্ব যে আমি বনাঞ্চলসমূহ সংৰক্ষণ কৰিব লাগিব। নতুন গছ ৰোপন কৰিব লাগিব। বিদ্যালয়, ঘৰৰ চাৰিওফালে তথা আমাৰ চৌপাশে গছ-পুলি ৰোপন কৰিলে বায়ুমণ্ডল পৰিষ্কাৰ হৈ থাকে আৰু পৰিৱেশ সুস্থ থাকে। এতিয়া চোৱা, আমিবোৰে পদক্ষেপ লব লাগিব। মানুহে যেনেকে গছ কাটিছে, তেনেকে গছ ৰুবও লাগিব। তেতিয়াহে আমাৰ পৰিৱেশৰ ভাৰসাম্যতা বৰ্তি থাকিব, হয়নে? আমি গছ পুলি ৰুব লাগিব। তথা আমি কি কৰিব লাগিব? ক'ত ক'ত? বিদ্যালয় হওক, ঘৰৰ ওচৰে-পাজৰে হওক, চাৰিওপিনে আমি গছ পুলি ৰুব লাগিব। তেতিয়া আমাৰ পৰিৱেশ ভালে থাকিব, হয়নে? বনাঞ্চল সংৰক্ষণ কৰিলে পৰিৱেশৰ লগতে দেশৰো উন্নতি হব। ফলত মানুহৰ জীৱন সুখময় হব। আৰু আমি যিমানে গছ পুলি ৰুম, আমাৰ দেশখনো সিমানে উন্নত হব। বনাঞ্চল সুৰক্ষা কৰাটো সকলোৰে কৰ্তব্য। গছ হ'ল আমাৰ জীৱন। এই কথাটো মনত ৰাখি সকলোৱে গছ পুলি ৰোপন কৰি আৰু বনাঞ্চল সংৰক্ষণত হাতে হাত ধৰি আগুৱাই যাবলৈ প্ৰতিজ্ঞাবদ্ধ হব লাগে। কি কৈছে লাষ্টৰ লাইনটো? খুব ধুনীয়া কথা কৈছে, চোৱাচোন।
যে বনাঞ্চল সুৰক্ষা কৰাটো আমাৰ নিজৰে কৰ্তব্য হয়, নিজৰে দায়িত্ব। এতিয়া ইয়াতে এটা লাইন কৈছে, গছ হৈছে আমাৰ জীৱন। কিয় কৈছে? গছ নাথাকিলে জানো আমি জীয়াই থাকিব পাৰিম? পাৰিম জানো? নোৱাৰিম, নহয় জানো? ত' গছে যিহেতু আমি লোৱা উশাহত লোৱা অক্সিজেনটোৱে গছৰ পৰা পাওঁ। গছ নাথাকিলে কেনেকে আমি অক্সিজেন পাম? নাপাম। ফলত আমি মৰি যাম। মানুহে নহয় অকল যিমান জীৱ-জন্তু আছে চব মৰি যাব গছ নহ'লে। কথাটো আমি মনত ৰাখি পেলাই আমি হাতে হাত ধৰি আগুৱাই যাবলৈ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। ঠিক আছে? গতিকে ইয়াতে এইটো এটা খুব ধুনীয়া পাঠাংশ আছিলে। এতিয়া আমি এই অনুচ্ছেদটোৰ তলত কি কিনো প্ৰশ্ন আছে সেয়া চাম। প্ৰত্যেকে মোৰ আগে আগে তোমালোকে উত্তৰ দিবলৈ চাবা। কমেন্ট ছেকশ্যনত প্ৰত্যেকে উত্তৰসমূহ লিখিবা। এতিয়া চোৱা ইয়াতে প্ৰথম প্ৰশ্নটো কি দিছে? বনাঞ্চলৰ পৰা মানুহে কি কি লাভ কৰে? তোমালোকে কোৱা। বনাঞ্চলৰ পৰা লোহা লাভ কৰে নে অক্সিজেন, কাঠ, ফল-মূল, সোণ, গাড়ী কোনটো হ'ব? নিশ্চয় তোমালোকে পাৰিছা এইটো। অপচন কি হ'ব? বি হ'ব। অপচন বি। যোনে যোনে পাৰিছা চবকে কংগ্ৰেটছ। বঢ়িয়া। ত' ইয়াতে উত্তৰ কি হ'ব? অপচন বি। আমি বনাঞ্চলৰ পৰা অক্সিজেন পাওঁ, কাঠ পাওঁ, ফল-মূল পাওঁ। দ্বিতীয় প্ৰশ্নটো চোৱা, কি দিছে? যে বনাঞ্চল নাথাকিলে কি হ'ব? মানুহ ধনী হ'ব, পৰিৱেশৰ সন্তুলন বিনষ্ট হ'ব, বায়ু শুদ্ধ হ'ব, জন্তু বেছি হ'ব। তো এই চাৰিটা অপচনৰ ভিতৰত কোনটো হ'ব তোমালোকে কমেন্ট ছেকশ্যনত লিখা। আৰু মই জানিছো যে তোমালোকে নিশ্চয় পাৰিছা। ইয়াৰ অপচন হ'ব বি। বনাঞ্চল নাথাকিলে আমাৰ কি হ'ব? পৰিৱেশৰ সন্তুলন বিনষ্ট হ'ব। আমি আৰম্ভণিতে পাঠাংশটো বা অনুচ্ছেদটোত আমি পাইছিলো এই কথাখিনি। এইবাৰ ৩ নম্বৰ প্ৰশ্নটো চোৱা কি দিছে? বনাঞ্চল ধ্বংস হলে কোনবোৰ বিপদত পৰিব? এতিয়া যদি বনাঞ্চল ধ্বংস হয় অৰ্থাৎ গছ-গছনি নাইকিয়া হৈ যায়, তেনেহলে কাৰ কাৰ বিপদৰ সৃষ্টি হ'ব? জন্তু, বনৰ, উদ্ভিদ, জীৱ-জন্তু আৰু উদ্ভিদৰ, মানুহৰ ঘৰ, বিদ্যালয়, পানী কাৰ হ'ব? কোনে বিপদ সন্মুখীন হ'ব? মানুহৰ ঘৰটো, বিদ্যালয়খন, পানী নে জীৱ-জন্তু আৰু উদ্ভিদ? কি হ'ব? তোমালোকে লিখা কমেন্ট ছেকশ্যনত। অপচন নিশ্চয় এ দিছা তোমালোকে। অপচন এ হ'ব শুদ্ধ উত্তৰ। তো তোমালোকে যদি এই পেছেজসমূহ ভালকে পঢ়িছা, পেছেজ মানে অনুচ্ছেদ দেই। অনুচ্ছেদটো যদি ভালকে পঢ়িছা তেনেহলে নিশ্চয় উত্তৰটো এবাৰ পঢ়িলে ওলাই যায়, হয়নে? এইবাৰ ৪ নম্বৰ প্ৰশ্নটো চোৱা। বন সংৰক্ষণ কৰাৰ অৰ্থ কি? কিয় আমি বন সংৰক্ষণ কৰিব লাগে? গছ-গছনি কাটি পেলোৱা, গছ লগোৱা আৰু বনাঞ্চল ৰক্ষা কৰা, বন জ্বলাই দিয়া, বনৰ পৰা জীৱ-জন্তু মাৰি পেলোৱা, কোনটো হ'ব ইয়াৰ? বন সংৰক্ষণ কৰাৰ অৰ্থ হ'ব যে গছ লগোৱা আৰু বনাঞ্চল ৰক্ষা কৰা। তোমালোকে যদি কেতিয়াবা নাজানো উত্তৰটো, কি দেখিবা? যোনটোৱে আমাক ধনাত্মক কথা কৈছে, যোনটোৱে পজিটিভ কথা কৈছে অৰ্থাৎ ধনাত্মক কৈছে, সেইটোৱে হ'ব উত্তৰ। এতিয়া এইকেইটা হৈছে ঋণাত্মক কথা, নিগেটিভ কথা। গছ কাটি পেলোৱা, এইটো হ'বই নোৱাৰে। বন জ্বলাই দিয়া, হ'বই নোৱাৰে। ইয়াতে আমাক অনুচ্ছেদটোত কোৱাই নাই বন জ্বলাই দিয়া কথা জানো কৈছে? গছ-গছনি কটা কথা জানো কৈছে? কোৱাই নাই। জীৱ-জন্তু মাৰি পেলোৱা কথা কোৱাই নাই আমাক। তো গতিকে ইয়াৰ ভিতৰত কোনটো হ'ব? অপচন বি। আমি এবাৰ মাতিলেই গম পাওঁ, হয়নে? এইবাৰ ৫ নম্বৰ প্ৰশ্নটো চোৱা। ইয়াতে কি কৈছে? যে গছ হ'ল আমাৰ জীৱন। এই কথাষাৰৰ অৰ্থ কি? গছ হ'ল আমাৰ জীৱন। এই কথাষাৰৰ অৰ্থ কি হ'ব? একদম লাষ্টত পাইছিলা তোমালোকে, হয়নে? তো গছ আমাৰ জীৱন মানে হৈছে গছ মানুহৰ শত্ৰু। হ'ব জানো? একদম নহয়। গছ নাথাকিলেও জীৱন চলিব। কৈছে জানো? গছ নাথাকিলেও জীৱন চলিব। চলিব জানো? নচলে। গছ আছে কাৰণে আমি জীয়াই আছো, হয়নে? গছ নাথাকিলে জীৱনো নাথাকে। গছ জীৱনৰ বাবে অতি প্ৰয়োজনীয়। অবভিয়াছলি এইটোতো হয়েই। আমি যদি বাচি থাকিব লাগে তেনেহলে আমাক গছ লাগিব। উদ্ভিদ থাকিলেহে প্ৰাণী বাচি থাকিব। গছ অতি বিপদজনক। এইটো আকৌ কি কৈছে চোৱা। গছবোৰ বোলে বহুত বিপদজনক। মানে আমাৰ কাৰণে বহুত মানে কি আৰু বেয়া বোলে।
সম্ভৱ কথা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি। চোৱা, তোমালোকে নিশ্চয় ৫টা উত্তৰে কৰিব পাৰিছা আৰু যদি ৫টা উত্তৰ কৰিব পাৰিছা তেনেহলে ৫টা প্ৰশ্নৰ পৰা তোমালোকে কিমান মাৰ্কস উঠাব পাৰিবা ভাবা এবাৰ। এনেকুৱাকে মাত্ৰ ৪টা পাঠাংশ বা অনুচ্ছেদ থাকিব পৰীক্ষাত আৰু সেই ৪টাৰ পৰা আমি গোটেই মাৰ্কস উঠাব লাগিব। ২৫ৰ ভিতৰত ২৫ আমি পাব লাগিব। তেহে আমি নৱোদয় বিদ্যালয়ৰ নিচিনাকে এখন স্কুললৈ যাব পাৰিম, তাত পঢ়িব পাৰিম। তো গতিকে তোমালোকে নিজৰ জীৱনৰ লক্ষ্য এতিয়াৰ পৰা বনোৱা আৰু ভালদৰে পঢ়ি যোৱা। এইখিনিতে ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে এটা ভাল খবৰ আছে। যিসকলে আমাৰ কোৰ্চটো ল'ম বুলি ভাবি আছা তেনেহলে আমাৰ অনলাইন আৰু অফলাইন দুইটা কোৰ্ছে চলি আছে আৰু অনলাইন কোৰ্চৰ কাৰণে অহা 10 জুনৰ পৰা আমাৰ এটা নতুন বেটচ আৰম্ভ হ'বলৈ গৈ আছে। তাত থাকিব লাইভ ক্লাছ, ৰেকৰ্ডেড ক্লাছ, লগতে 100 নম্বৰীয়া টোটেল 30টা মক টেষ্ট থাকিব। আৰু লগতে আগৰ কুৱেশ্যনসমূহ আমাৰ সমাধান কৰা হ'ব। এটা মাহত মুঠ 22টাকৈ ক্লাছ থাকিব আৰু ক্লাছসমূহ ৰাতি 8 বজাৰ পৰা আৰম্ভ হ'ব। যিসকলে ভাবি আছা যে যোগদান কৰিম বুলি তেনেহলে তলত দিয়া নাম্বাৰটোত তোমালোকে যোগাযোগ কৰিব পাৰা। সো আমাৰ অফলাইন কোৰ্সটোলে এই কোৰ্সটো বিশেষকে যোৰহাটবাসী ষ্টুডেন্টছৰ কাৰণে। JNV গাইডৰ বৰ্তমান অফলাইন চেণ্টাৰ যোৰহাটত আৰম্ভ হৈ গৈছে। তো যিসকলে আমাৰ অফলাইন গৈ পেলাই ক্লাছ ল'ম বুলি ভাবিছা তেনেহলে এই নাম্বাৰটোত দেৰি নকৰি যোগাযোগ কৰা।